নমস্কাৰ মই উৎপল কৃষি আইন প্ৰত্যাহাৰ হল কোট আজি সাংবাদিক অৰ্ণৱ গোস্বামী কোট সুধীৰ চৌধুৰী অথবা অভিনেত্ৰী কংগনা ৰাণাৱত কাৰণ আজি যিসকল কৃষকৰ ধাৰাবাহিক আন্দোলনৰ ওচৰত হিৰনত কৰি আজি দেশৰ প্ৰধানমন্ত্ৰীয়ে কৃষি আইন প্ৰত্যাহাৰ ঘোষণা কৰিবলৈ বাধ্য হল সেইসকল কৃষককে খালিস্তানী অথবা মাওবাদী আখ্যা দিছিল এওঁলোকে অশিক্ষিত কৃষকে কৃষি আইন বুজা নাই বুলি অথবা কৃষি বিদ্ৰোহত বিদেশী কোম্পানীৰ ভূমিকা থকা বুলি দাবী কৰিছিল এওঁলোকে কিদৰে এই ঐতিহাসিক আন্দোলনক ভেঙুচালি আৰু অপপ্ৰচাৰেৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত বহি থকা একাংশ সাংবাদিক আৰু সংবাদ মাধ্যমে নিষেধ কৰাৰ চেষ্টা চলাইছিল তাৰ সবিশেষ ব্যাখ্যাই হ'ব ৰাউণ্ড দা ক্লকৰ আজিৰ ডাঙৰ খবৰ ডাঙৰ খবৰটোৰ উপৰিও ৰাউণ্ড দা ক্লকত আমি আগবঢ়াম দিনটোৰ আটাইতকৈ চৰ্চিত ভিডিঅ' দিনটোৰ উক্তি বা ব্যক্তি আৰু শেষত আপুনি আজৰি সময়ত কৰিব পৰা এটা কাম প্ৰথমে চাই লওক দিনটোৰ চৰ্চিত ভিডিঅ'টো करण এই দৃশ্য চণ্ডীগড়ৰ তিনিখনকৈ কৃষি আইন প্ৰত্যাহাৰৰ পিছতে উৎফুল্লিত হৈ পৰিছে দেশৰ কৃষক সমাজ কৃষি আইন প্ৰত্যাহাৰ ঘোষণাৰ পিছতে চণ্ডীগড়ত এইদৰে ৰাজপথত মিঠাই বিলোৱা দেখা গ'ল কৃষকক কেৱল চণ্ডীগড়তে নহয় সমগ্ৰ দেশতে কৃষক বিদ্ৰোহৰ ঐতিহাসিক বিজয়ৰ দিনটো উদযাপন কৰা দেখা গ'ল এইদৰে ৰাজপথত ট্ৰেক্টৰ ৰেলীৰেও বিভিন্ন স্থানত কৃষকে উদযাপন কৰিলে বিজয় উৎসৱ উল্লেখনীয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণাৰ পিছতে দেশৰ কৃষক সমাজ উৎফুল্লিত হৈ পৰিলেও সংসদত কৃষি আইন প্ৰত্যাহাৰ নোহোৱা পৰ্যন্ত আন্দোলন বন্ধ নহয় বুলি হুংকাৰ দিছে প্ৰতিবাদী কৃষকে এতিয়া আহিছো দিনটোৰ ডাঙৰ খবৰটোলৈ প্ৰত্যাহাৰ হল তিনি বিতৰ্কিত কৃষি আইন বিদ্ৰোহী কৃষকৰ ওচৰত হিৰনত কৰিলে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৭০০ৰো অধিক প্ৰতিবাদী কৃষকে প্ৰাণ ত্যাগ নকৰালৈকে কৃষি আইন বাহাল ৰাখিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈ ৰৈছিল মোদী চৰকাৰ কিন্তু সেই চৰকাৰে আজি দেশবাসীৰ আগত ক্ষমা ভিক্ষা খুজি তিনি কৃষি আইন প্ৰত্যাহাৰ ঘোষণা কৰে কৃষি আইন প্ৰত্যাহাৰ হোৱালৈ ১৮ মাহ ধৰি সংগ্ৰাম অব্যাহত ৰাখিব লগা হ'ল অন্নদাতা কৃষকে কিন্তু কৃষকৰ এই ঐতিহাসিক বিদ্ৰোহক কিদৰে ভেঙুচালি কৰিছিল দেশৰ গৰিষ্ঠ সংখ্যক সংবাদ মাধ্যমে ধাৰাবাহিক আন্দোলনৰ জৰিয়তে মোদী চৰকাৰক বাধ্য কৰা বিদ্ৰোহী কৃষকক কিদৰে খালিস্তানীক টুকৰে টুকৰে গেং আখ্যা দিছিল গুডি মেডিয়া খ্যাত দেশৰ একাংশ সংবাদ মাধ্যমে প্ৰথমে চাওঁ আহক কৃষক আন্দোলনত দেশৰ সংবাদ মাধ্যমে কিদৰে বিচাৰি উলিয়াইছিল খালিস্তানীক टुकड़े टुकड़े गैंग नक्सली माओवादी टुकड़े टुकड़े गैंग पाकिस्तानी खालिस्तानी এয়া জি নিউজৰ ষ্টুডিঅ'ত সুধীৰ চৌধুৰীয়ে কৃষক বিদ্ৰোহত খালিস্তানী শক্তিৰ প্ৰৱেশ আৱিষ্কাৰ কৰিছিল এইদৰে इस आंदोलन में अब खालिस्तानी एलिमेंट्स की एंट्री हो चुकी है दिल्ली সীমান্তত আন্দোলনৰত কৃষকক ৰিপাব্লিক টিভিৰ ষ্টুডিঅ'ৰ পৰা এইদৰে আক্ৰমণ কৰিছিল অৰ্ণৱ গোস্বামীয়ে कनाडा से आए हुए किसी नेता या टुकड़े टुकड़े गैंग के किसी सदस्य को अपने बीच में ले आएंगे मगर सुप्रीम कोर्ट को कहेंगे आपके साथ हमारा कोई लेना देना नहीं है तो आपका मकसद क्या है व्हाट इज योर इंटेंशन नक्सली माओवादी কৃষক অশিক্ষিত কৃষকে কৃষি আইন কেইখন বুজিব পাৰিছেনে সেই প্ৰশ্ন উত্থাপন হৈছিল জি নিউজৰ জনপ্ৰিয় সাংবাদিক সুধীৰ চৌধুৰীৰ মুখেৰে কৃষি আইন বিৰোধী আন্দোলন বিদেশী কোম্পানীৰ ভূমিকা আৰু কংগ্ৰেছ আপ আকালি দলৰ ৰাজনৈতিক অভিপ্সা সন্দৰ্ভতো এইদৰে ধাৰাবাহিক বাতৰি পৰিৱেশন কৰিছিল সাংবাদিক সুধীৰ চৌধুৰীয়ে कुल मिलाकर किसानों के आंदोलन की जो तस्वीरें आप देख रहे हैं उसमें वोट बैंक की राजनीति करने वाली पार्टियों का एक बहुत बड़ा रोल है ट्रैक्टर को जला देना ट्रैक्टर से गाड़ियों को खींचना आंदोलन पर अंग्रेजी में प्रेस नोट जारी करना अखबारों में विज्ञापन निकालना सोशल मीडिया पर हैशटैग ट्रेंड करवाना ये सब काम गरीब किसान सिर्फ अपनी ताकत के दम पर कर ही नहीं सकता गरीब किसान को ये समझ में ही नहीं आएगा कि वो अपने इस आंदोलन को लेकर हैशटैग कैसे बनाए और उसे कैसे ट्रेंड करवाए गरीब किसान को ये पता ही नहीं है कि मीडिया में हेडलाइन कैसे बनानी है वो ये नहीं जानता है ऐसे तरीकों को कि कहाँ ट्रैक्टर में आग लगा देनी है और कहाँ न्यूज़ चैनल के कैमरों को पहले बुलाकर उसे शूट करवा देना है वीडियो दे देना है ये सारी आपको तस्वीरें याद होंगी और इसका सबसे ज़्यादा फ़ायदा कांग्रेस अकाली दल और आम आदमी पार्टी जैसे राजनीतिक दल उठा रहे हैं और अब इसमें खालिस्तान जैसे आतंकवादी संगठनों की भी एंट्री हो चुकी है जो ये धमकी दे रहे हैं कि जो हाल इंदिरा गांधी का किया था वही प्रधानमंत्री मोदी का भी होगा ये खतरनाक बयान आप हल्के में मत लीजिए
इससे आपको मंशा पता चलती है। आपको एक बार फिर से सुनना चाहिए कि इस आंदोलन में आज जब सवाल पूछा गया कि आगे की रणनीति क्या होगी, तो क्या बात निकलकर सामने आई। তিনিখন বিতৰ্কিত কৃষি আইনে কৃষকক নিম্নতম সমৰ্থন মূল্যৰ পৰা বঞ্চিত কৰিব বুলি অভিযোগ কৰিছিল কৃষকে। কৃষি ক্ষেত্ৰত পুঁজিপতি শক্তিৰ প্ৰৱেশৰ ফলত কৃষক কিদৰে ক্ষতিৰ সন্মুখীন হ'ব সেই কথা নিজেই বুজাই দিছিল প্ৰতিবাদী কৃষকে। যি সময়ত কৃষকৰ মনৰ কথা ৰাইজৰ মাজলৈ আৰু ৰজাৰ ঘৰলৈ লৈ যোৱাত সংবাদ মাধ্যমে ভূমিকা ল'ব লাগিছিল, সেই সময়ত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিখ্যাত সাংবাদিকে বাতৰি পৰিৱেশন কৰিছিল কিদৰে তিনি কৃষি আইনৰ দ্বাৰা উপকৃত হ'ব কৃষক সমাজ। Being in a way sidelined in this entire farm reform war between the centre and those protesting farmers. Now these farm laws are essential to liberalize the agriculture sector, much needed farm reforms which are coming after 70 years of multiple losses that the agriculture sector has been facing for decades. So let's get you an overview of the benefits of these three farm laws. Technology and equipment with guaranteed profit. So that's number one benefit of these three farm laws, that it will boost the infrastructure of the agriculture sector. Contract agreement will guarantee fixed price. With the entry of private players, farmers will... এইদৰে ঐতিহাসিক কৃষক বিদ্ৰোহক ভেঙুচালি উপলুঙা কৰি দেশৰ একাংশ সংবাদ মাধ্যমে সেৱা প্ৰতিপন্ন কৰিছিল অন্নদাতা কৃষকক। এটা সুসংগঠিত আৰু শক্তিশালী আন্দোলনক নিখকটীয়া কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল এই সকল সাংবাদিক আৰু সংবাদ মাধ্যমে, যাৰ বাবে কৃষক আন্দোলনস্থলীত এইদৰে নিষিদ্ধ হ'ব লগা হৈছিল গুডি মেডিয়া। ৰেট অফ ডিবেট শীৰ্ষক মেডিয়া ৱাচডগ সংস্থাটোৱে কৃষক বিদ্ৰোহ সন্দৰ্ভত প্ৰচাৰিত বাতৰিৰ ওপৰত সমীক্ষা চলাই আহিছে। ইয়াৰে এটা সমীক্ষাত কৃষক আন্দোলনৰ সময়ত সংবাদ মাধ্যমসমূহৰ ঘোষকৰ মুখত সঘনে উচ্চাৰিত শব্দ আৰু বাক্যসমূহৰ বিশ্লেষণ চলোৱা হৈছিল। সমীক্ষাৰ প্ৰতিবেদন অনুসৰি সৰ্বাধিক ব্যৱহৃত শব্দ দুটা আছিল ইভেণ্ট মেনেজমেণ্ট আৰু 5 ষ্টাৰ কিষাণ। সৰ্বাধিক ব্যৱহৃত ফ্ৰেজসমূহ আছিল বিদেশী তাক্কত, আন্দোলনজীৱী, বামপন্থী, টুকৰে গেং, ভাৰতকে দুশ্মন আৰু খালিস্তানী। আনহাতে সৰ্বাধিক উচ্চাৰিত বাক্যকেইটা আছিল এয়া ভাৰতৰ অন্যতম বৃহৎ ইভেণ্ট মেনেজমেণ্ট কোম্পানীৰ সৰ্ববৃহৎ অনুষ্ঠান। শীঘ্ৰেই MBA মানে মাষ্টাৰ্ছ অফ বিজনেছ এডমিশ্যনৰ সলনি মাষ্টাৰ্ছ অফ বিজনেছ আন্দোলন বুলি জনা যাব। কৃষক আন্দোলনত খালিস্তানীৰ প্ৰৱেশ ঘটিছে আৰু এই পুতলাসমূহ অন্য শক্তিয়ে পৰিচালনা কৰিছে। ৰাউণ্ড দ্য ক্লকত আগবঢ়াইছোঁ দিনটোৰ চৰ্চিত উক্তি ৰাহুল গান্ধীৰ। I am very, very proud of what the farmers are doing, and I fully support the farmers, and I will continue to stand with them. I raised their issue in a yatra in Punjab, and we will continue to do it. Mark my words, take it from me, these laws, the government will be forced to take them back. Remember what I said. Thank you. হয়, বিগত জানুৱাৰী মাহতে কৃষক আন্দোলনক সমৰ্থন জনাই এই বক্তব্য প্ৰদান কৰিছিল ৰাহুল গান্ধীয়ে। কৃষক আন্দোলন ধাৰাবাহিকভাৱে অব্যাহত থাকিলে কৃষি আইন বাতিল কৰিবলৈ চৰকাৰ বাধ্য হ'বই বুলি মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে। সেইবাবে আজি কৃষি আইন প্ৰত্যাহাৰ হোৱাৰ পিছত আজি চৰ্চালৈ আহিছে ৰাহুল গান্ধীৰ এই উক্তি। ৰাউণ্ড দ্য ক্লকৰ সামৰণিত আপোনালৈ আগবঢ়াইছোঁ আজৰিপৰত আপুনি কৰিব পৰা এটা কাম। দেশত লকডাউন ঘোষণা কৰাৰ লগে লগে আৰম্ভ হোৱা প্ৰবাসী শ্ৰমিকৰ গৃহ অভিমুখী যাত্ৰাৰ দৃশ্য আপোনাৰ নিশ্চয় মনত আছে। কিদৰে প্ৰবাসী শ্ৰমিকে শ কিলোমিটাৰ খোজকাঢ়ি কৰ্মস্থলীৰ পৰা নিজৰ গাঁও তথা ঘৰলৈ উভতিছিল, সেই দৃশ্যই এতিয়া মৰ্মাহত কৰে প্ৰতিজন মানুহক। যাত্ৰাপথত অনেকেই হেৰুৱাইছিল প্ৰাণ। প্ৰবাসী শ্ৰমিকৰ গৃহযাত্ৰাক লৈ এটা কবিতা লিখিছে পংকজ কুমাৰ নাথে। কবিতাৰ নাম দেশ। জনপ্ৰিয় শিল্পী দীক্ষুৱে শেহতীয়াকৈ আবৃত্তি কৰিছে দেশ। ইউটিউবত উপলব্ধ পংকজ কুমাৰ নাথে লিখা আৰু দীক্ষুৱে আবৃত্তি কৰা দেশ আপুনি শুনিব পাৰে আজৰিপৰত। দেশ তুমি কুশলে থাকিবা দেশ। আজিৰ ৰাউণ্ড দ্য ক্লকত ইমানেই আছিল খবৰ আৰু বাতৰি। সোমবাৰৰ পৰা শুক্ৰবাৰলৈ প্ৰতিনিশা আপোনালোকে চাবলৈ পাব এই বিশেষ অনুষ্ঠান ৰাউণ্ড দ্য ক্লক। চাই থাকিব দি ক্ৰছ কাৰেণ্ট।